14 বছৰীয়া ছোৱালী 13 বছৰীয়া ল'ৰা এৰি সি বেলেগৰ তিৰোতাৰ লগত থাকে। পত্নী আৰু 3 সন্তানক এৰি স্বামী হেমেনৰ পৰস্ত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক। পত্নীয়ে হাতেলোতে ধৰি আৰক্ষীক দিলে খবৰ। নলবাৰীৰ ভাড়াঘৰত পত্নীয়ে অবৈধ প্ৰেমিকাৰ সৈতে হাতেলোতে ধৰিলে স্বামী হেমেন পাঠকক। অবৈধ প্ৰেমে অন্ধকাৰ নমাইছে এটি পৰিয়াললৈ। নিজ পত্নীক শাৰীৰিক নিৰ্যাতন ধমধমাৰ অন্তৰ্গত মহিলা গাঁৱৰ হেমেন পাঠকৰ। আনহাতে হেমেন পাঠকে আন বিবাহিত মহিলা এগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা নলবাৰীৰ বিদ্যাপুৰত গোপনে ভাড়াঘৰত সম্পৰ্ক ৰাখি অহাত হেমেন পাঠকৰ মাতৃ পত্নীয়ে হাতেলোতে ধৰি আৰক্ষীক দিলে খবৰ। তেওঁৰ নাম হেমেন পাঠক আৰু তাইৰ নাম চুমি কলিতা আৰু তাইৰ 12 বছৰীয়া এটা চলি আছে। মোৰ 18 বছৰীয়া ছোৱালী এজনী আছে, 14 বছৰীয়া ছোৱালী এজনী আছে, 12 বছৰীয়া ছোৱালী এজনী আছে, ল'ৰা আছে 6 বছৰীয়া। ঘৰত এৰি আহি পৰত্ৰীৰ লগত এটা এই ৰুমত থাকে। ঘৰ পাৰাই আৰু কেলেংকাৰীটো হৈ আছে। এতিয়া 1 মাহ মান হ'ল ঘৰত যাই মাজে মাজে দেখা দেই। মোৰ স্বামীৰ নাম হেমেন, কাঠৰ মিল আছে, কাঠৰ মিল মহিলা শান্তিপুৰত। খৰচ পাতি নেদে, মাজে মাজে 2-5 কিবা সেই কৰি পায়। এতিয়া ৰুৱান পেক ৰুলো, বেলেগৰ ট্ৰেক্টৰ লগাই পেলাই মই পেক ৰুবা যাওঁ, পেক ৰুই পইচা আনছো, আনি পেলাই মই ট্ৰেক্টৰত দিছো, ৰোৱনীক দিছো, গৰুৰ পেক ৰুই আছো, তেওঁ খৰচ দিয়া নাই এতিয়ালৈকে। এতিয়া বিদ্যাপুৰত আহিছো, ইয়াতে ভাড়া ঘৰ লৈছে, বেলেগ মহিলাৰ লগত আছে, ভাড়া ঘৰ লৈ পেলাই। নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম।